এটা কথা স্বীকাৰ কৰিব লাগিব, এই হিংসাত্মক আন্দোলনে চৰকাৰৰ যিমানেই ক্ষতি নকৰক কিয় তাতোতকৈ অধিক জনসাধাৰণৰ ক্ষতি কৰিলে। নেপালৰ এই আন্দোলন কেৱল নেপালৰ বাবে নহয়, সমগ্ৰ দক্ষিণ এছিয়াৰ বাবে এটা সতৰ্কবাণী। যুৱ সমাজক উপেক্ষা কৰি ক্ষমতা আৰু প্ৰিভিলেজৰ খেল খেলিলে পৰিণাম ভয়ংকৰ হ'ব পাৰে। যদি কোনো দেশৰ চৰকাৰ সঠিক নীতিত আগুৱাই নাযায়, বিশেষকৈ যুৱ সমাজৰ বিকাশ আৰু ভৱিষ্যতক উপেক্ষা কৰে, তেন্তে সেই দেশৰ এই অৱস্থা হোৱাটো স্বাভাৱিক।